Good evening friends, Gyanjyoti Digital Class le সকলোকে স্বাগতম জনাইছো। আমি আজিৰ পৰা এটা নতুন সেশন আৰম্ভ কৰিছো ADRE Mathsৰ এটো ফাৰ্স্ট ক্লাস হ'ব। আজি আমি ফাৰ্স্ট টপিকটো লব বিচাৰিছো ADRE ৰ যেটো আমাৰ LCM আৰু HCF LCM and HCF মানে আমি যদি অসমীয়াত ক'ব যাও লসাগু আৰু HCF মানে গসাউ। এতিয়া এই গিটাৰ ওপৰত আমি কৰিব লাগিব। আমাৰ হল কি দিয়া আমি ইয়াৰ কিছুমান আমি আগতে যেনেকৈ কৰিছিলো যে দুটা সংখ্যা দিয়া থাকে দুটা সংখ্যা আমি লসাগু উলিয়াও ধৰক 8 আৰু 12 আমাৰ ৰিয়েল প্ৰসেসটো এনেকৈ আছিল। আমি তাক যদি লাষ্টৰ সংখ্যা দুটা যদি আমাৰ কি থাকে সেই ৰুলখিনি মই আপোনালোকক দি দিছো ফাৰ্স্ট। তাৰ পিছত আমি আৰম্ভ কৰিম বেলেগ এটা টাইপত কৰিবলৈ। ধৰি ললো লসাগু উলিয়াবৰ কাৰণে যদি আমাৰ লাষ্টৰ সংখ্যা গিটা 0 2 4 6 8 এনেকুৱা টাইপৰ সংখ্যা থাকে তেতিয়া হলে আমাক তাক 2 ৰে হৰণ কৰিম ফাৰ্স্ট। যদি কেনেবাকে 1 3 6 9 এনেকুৱা সংখ্যা থাকে তেতিয়া হলে আমি 3 ৰে হৰণ কৰিম। আৰু যদি 0 আৰু 5 থাকে তেতিয়া হলে 5 ৰে হৰণ কৰিম। আমাৰ হেতু ৰুল আছিল। আমি তেনেকে ধৰণে কেনেকৈ উলিয়াইছিলো এতিয়া লসাগুটো উলিয়াবলৈ চাওচোন। দুটা সংখ্যা আমি ধৰি ললো যেনিবা ধৰিলো 8 আৰু 12 আমাৰ 8 আৰু 12 ৰ LCM উলিওৱা বুলি ক'লে LCM উলিওৱা। Find the LCM of 8 and 12 কি দৰে উলিয়াব পাৰো। আমাৰ LCM উলিওৱা এটা সিস্টেম আছিল কি এনেকৈ লৈ লও। আমি এটা লাষ্টৰ সংখ্যাটো আমি চাব লাগে কি এটো ৰুলত কোনটো পৰিছে। এতিয়া 8 আছে 8 আছে মানে কি হৈ যাব 2 এ যাব। এফালে 12 আছে 12 ৰ লাষ্টত কি আছে 2 আছে মানে 2 এ যাব দুইটাকে। গতিকে আমি 2 এ দিও 2 4 গুণ 8 2 6 গুণ 12 2 2 গুণ 4 2 3 গুণ 6 ইয়াক আৰু যাব নেকি দুইটা মৌলিক সংখ্যা হয় নাযায়। গতিকে আমি ইমানটা উলিয়াই দিম। হৈ গল আমাৰ LCM কিমান হ'ব এতিয়া এটো পূৰণ কৰিলে LCM টো আমি পাই যাম 2 * 2 * 2 * 3 এটো হ'ব আমাৰ LCM। আৰু যদি আমি একে ধৰণে এহে দুটা সংখ্যাৰে যদি HCF টো উলিয়াব যাও কেনেকৈ উলিয়াম এটা আমাৰ সিস্টেম আছে। তেতিয়া কি আমি দুইটাকে এক্সট্ৰাকে কৰি লম। একেটা কামে কৰিম কিন্তু দুইটাকে এক্সট্ৰাকে কৰিম। 2 এ কৰিলো 2 4 গুণ 8 2 2 গুণ 4 ইয়াক 2 এ কৰিলো 2 6 গুণ 12 2 3 গুণ 6 এটাকে এতিয়া ইয়াত লিখকচোন। এইটোৰ আমাৰ উৎপাদক কেটা কি আছিল বেছিকৈ লিখি থকা নাই কাৰণ আমিতো MCQ হে কৰিম যিহেতু। গতিকে আমাৰ দীঘলকৈ কৰাৰ কোনো প্ৰয়োজন নাই। আমি ডাইৰেক্ট যি আছে পাতি লম 2 * 2 * 2 আৰু এফালে আমাৰ 12 ৰ কিমান আছিল 2 * 2 * 3 তেতিয়া আমাৰ ইয়াত কমন সংখ্যা গিটা চাম হেতুকে ক'ব আমাৰ HCF। HCF কাক ক'ব যিটা কমন থাকিব দুইটাতে থাকিব একে একে। এটা 2 2 মিলিছে নে আমাৰ 2 2 মিলিছে তাৰ মানে কেটা পালো এটো এটা 2 পালো এটো এটা 2 পালো তাৰ মানে আমাৰ এটাকে HCF টো কিমান হ'ব HCF = 2 * 2 মানে 4। বুজি পাইছে চাগে মই অলপ স্পিডতে কৈ আছো এই ভিডিওখিনি কাৰণ আমি ৰিভাইজ কৰিছো যিহেতু সময় আমাৰ হাতত বেছি নাই। যিমান পাৰো আমি স্পিডতে যাব লাগিব ভিডিওখিনিৰ কাৰণে। এটো টাইপতে আমি HCF আৰু LCM উলিয়াবলৈ শিকিছো। এতিয়া আমাক পৰীক্ষাত এনেকুৱা টাইপত নাহে আমাৰ পৰীক্ষাত এটা বেলেগ এটা ষ্টাইলত কোৱেশ্যনবোৰ আহে। এতিয়া আমি ফাৰ্স্ট কোৱেশ্যনটো লিখিম আৰু কেনেকৈ উলিয়াই আমি তাক এটা চেষ্টা কৰিম। এইখিনি ক্লিন কৰি লৈছো। F2 number is 28 and their LCM is 336 if 1
number is ঠিক আছে আমি এটা কোৱেশ্যন লিখি লৈছো যে HCF of two number is 28 and their LCM is 336 if the one number is 112 then the other number is কিমান এটা এনেকুৱা অংকবোৰ থাকিলে আমি কেনেকৈ উলিয়াম দিয়া আমি কি কৰিম ইয়াৰ কাৰণে এটা আমি LCM তেনেকৈ ধৰণে উলিয়াই নকৰো এটা ফৰ্মুলা আছে ফৰ্মুলাটো হ'ল যে কি এটো আপ ধৰি লওক ট্ৰিক ফৰ্মুলা আমি সেই ফৰ্মুলাটো ইউজ কৰিব লাগিব LCM into HCF equal to product of two numbers মানে অসমীয়াটো যদি মই লিখি দিও লসাগু পূৰণ গসাউ ইকুৱেল টু সংখ্যা দুটাৰ পূৰণ ফল এটা এই ফৰ্মুলাটো আমাৰ এটা কথা আছে কি আমাক কোৱেশ্যনত দিয়া থাকিব LCM আৰু HCF দিয়া থাকিব পাৰে কেতিয়াবা এই প্ৰডাক্ট অফ টু নাম্বাৰ দিয়া থাকে কি দিয়া আছে আমাৰ কোৱেশ্যনটোত পঢ়ি জাস্ট চাই পিনি এই ফৰ্মুলাটো আনি বহাই দিলে হৈ গল এতিয়া আমি যদি চাব যাওঁ কেনে কৰিম প্ৰডাক্ট অফ টু নাম্বাৰ মানে কি কৈ আছে প্ৰডাক্ট অফ টু নাম্বাৰ মানে সংখ্যা দুটাৰ পূৰণ ফল মানে ইয়াৰ ভিতৰত কি হৈ আছে দুটা সংখ্যা পূৰণ হৈ আছে ধৰি ললো x * y ইকুৱেল টু এফালে যেটো আছে পাতি দিলো LCM * HCF এতিয়া আমি চাওঁচোন কোৱেশ্যনত কি দিয়া আছে HCF of two number is 28 HCF টো দিয়া আছে 28 বুলি 28 HCF দিছে into LCM is 336 LCM টো দিয়া আছে 336 if one number is 112 one number মানে এটো one number এটো another number এটো number আমাক কিমান বুলি কৈ দিছে 112 then এইটো উলিয়াব দিছে y টো উলিয়াব দিছে এই y টো উলিয়াব দিছে একো কৰিব নালাগে y টো ইয়াৰ লগত কি হৈছে মাল্টিপ্লাই হৈ আছে এটো সাইডে লৈ আহিলে কি হ'ব ডিভাইড হৈ যাব 112 336 into 28 এটো কাটি দিও আমি কাটাকটি কৰো এখিনি গুটে ক্যালকুলেশন কৰিলে আপোনালোকে 84 পাব y ভ্যালুটো তাৰ মানে আমাক যেটো হদিছিলে another number is what another number 84 এনে ধৰে আমি কৰিব পাৰো আমাৰ ফৰ্মুলাটো তাৰমানে আমি কি মুখস্থ কৰিব লাগে LCM into HCF equal to product of two number ঠিক আছে আমি এটা বেলেগ এটা অন্য এটা অংক লৈ লৈছো যদি আমাক কয় HCF of two number is 3 and their LCM is 210 then if the number of another number is 21 other number উলিয়াব দি আছে এটো এতিয়া এনেকুৱা থাকিলে আমি কেনেকৈ কৰিম এতিয়া সেম একে অংক একো কৰিব নালাগে আমি এটাই কাম কৰিব লাগে HCF আমাৰ কিমান দিছে HCF দিয়া আছে 3 LCM দিয়া আছে 210 x ভ্যালু দিয়া আছে 21 into y y equal to ৰাখিলে 21 এটো সাইডে গুছি আহিব 210 into 3 21 21 এ কাটিলে আমাক কেবাৰ যাব 10 times যাব equal to 30 another number is 30 একে সাথে এটো আমাৰ উলাই গুছি গল এটা নতুনকে এটা মই বনাই দিছো এটা কোৱেশ্যন এটা বনাই দিছো যে HCF of two number is ধৰি ললো 5 and product is and the product is 200 find the LCM এটো দিয়া এনেকৈ দিলে আমি কেনেকৈ কৰিম ফৰ্মুলা কিন্তু সেম খাব একো কৰিব নালাগে আমাক কি কৈ আছে আমি চালে হল HCF কিমান কৈছে 5 কৈ আছে HCF of value 5 into এফালে প্ৰডাক্ট কিমান কৈ আছে প্ৰডাক্ট মানে এই সংখ্যা দুটাৰ পূৰণফলৰ কথা কৈ আছে এফালে কৈ আছে 200 LCM দিছে নেকি নাই দিয়া LCM নাই দিয়া যদি আমি LCM ও পাতিব পাৰো কোনোবাই x ধৰিও কৰিব পাৰে যোনে যেটো ভাল পায় এটা LCM যদি ধৰো LCM equal to এটো ইয়াত 5 to multiply হৈছে এটো সাইডে আহিলে কি হ'ব ডিভাইড হ'ব 5 over 200 5 for the 40 মানে LCM আমি কিমান পাম 40
এই ধৰণে আমি এই ফৰ্মুলাটো ইউজ কৰি LCM হওক HCF হওক আৰু আমাৰ যদি তেনেকৈ প্ৰডাক্ট অফ টু নাম্বাৰছৰ এটা নাম্বাৰ দিয়া থাকে আনটো নিদিয়ে সেইটো উলিয়াব পাৰোঁ আমি কেইবাটাও কেলকুলেশ্যন এই ফৰ্মুলাটোৰ পৰা কৰিব পাৰোঁ এতিয়া একেধৰণে ধৰি ল'লোঁ আমাৰ তাত কেতিয়াবা ৰেচিঅ'ত আহি যায় LCM উলিয়াবলৈ আমাক যেনিবা দিয়া আছে LCM দি দিছোঁ এইটো LCM of two number is 120 and the ratio is 3:5 find the HCF এনেকুৱা ধৰণৰ ৰেচিঅ'ত থাকিলে আমি কেনেকৈ কৰিম ৰেচিঅ' যদি থাকে এটা আমাৰ ফৰ্মুলা ইউজ হ'ব LCM equal to HCF into number of ratio মানে ইয়াত যিকেইটা ৰেচিঅ' থাকিব সেইকেইটাক আমি কি কৰিম মাল্টিপ্লাই কৰি দিম মানে কেনেকৈ কৰিম এতিয়া এইটো ফৰ্মুলা আমাৰ ফিক্স ফৰ্মুলা এইটো আমি মাইণ্ডত থাকিব লাগিব আমি তেতিয়া লওঁচোন LCM কিমান দিয়া আছে 120 দিয়া আছে ইকুৱেল টু HCF দিছে নেকি নাই দিয়া উলিয়াব দিছে HCF টো HCF এ ৰাখি থক ইনটু নাম্বাৰ অফ ৰেচিঅ' কি দিছে 3 আৰু 5 দিছে এফালে 3 ইনটু 5 কৰি দিয়ক ইয়াত যিটো আছে মাল্টিপ্লাই বুলি কৰা আছে ৰেচিঅ' দুটাক মাল্টিপ্লাই কৰি দিম আমি তেতিয়া 3 ইনটু 5 হৈ গ'লে কিমান 15 ইনটু HCF এফালে 15 যদি ইয়াত লৈ আহোঁ কিমান হ'ব তলত গুচি আহিব 120 divided by 15 equal to HCF আমি HCF এর ভ্যালু পাই যাম 8 equal to HCF এই ধৰণে আমি আনসাৰ উলিয়াব পাৰোঁ এতিয়া এই ৰেচিঅ'ৰ পৰাও আমাৰ আহি গ'ল এই ধৰণে আমাক কেতিয়াবা তেনেকুৱা ধৰণৰ দিও দিব পাৰে যে HCF যদি কেনেবাকৈ দি দিয়ে এইটো জেগাত HCF এ দি দিলে যেনিবা এইটো অংক পাই কৈছোঁ যদি আমাক HCF কৈ দিলে HCF of two number is 8 ৰেচিঅ' এইটোৱে দিয়া আছে তেতিয়া আমাক কৈছে ফাইন LCM তেতিয়া আমি কি দৰে কৰিম একে ফৰ্মুলা এইটো ফৰ্মুলা ইউজ হ'ব বাকি এইখিনি নাথাকে তেতিয়া হলাই লম আমি আমাৰ যি দিয়া আছে আমি এটোৱে পাতিম ইয়াত কি আছিল LCM আছিল ইকুৱেল টু HCF দিয়া আছে HCF কিমান দিছে 8 দিছে 8 সকচোন ফৰ্মুলাটো বাকিখিনি একে থাকিব ৰেচিঅ' দুটা মাল্টিপ্লাই কৰিম বাকি আমি কৈ দিওঁচোন 8 into 3 into 5 কিমান হ'ব ইয়াৰ 120 পাব লাগে সব কৰি ক্যালকুলেট 5 3 যা 15 8 120 আমাৰ আনসাৰ আহি যাব এই ধৰণে আমি LCM আৰু HCF ৰ যদি পৰীক্ষাত আহে ক্যালকুলেশন আমি এই গিটা ফৰ্মুলা ইউজ কৰিয়ে কৰিব পাৰো ইয়াৰ বাহিৰে আমি বেলেগ একো ফৰ্মুলা নাই আৰু ইয়াত যিকোনো ধৰণত দিব পাৰে কেতিয়াবা কৈ দিব পাৰে যে LCM দি দিব HCF দিয়া নাথাকিব কেতিয়াবা LCM HCF দুইটাই দিয়া থাকিব এটা আকৌ নাম্বাৰ নিদিয়ে হেনেকে ধৰণে আপোনালোকে ফৰ্মুলা গিটা চাব এটো ধৰণত পাৰিব লাগে একো টান নাই বিন্দাস আছে আপোনালোকে এটা গুগলত সাৰ্চ কৰি চাব তেনেকুৱা দুই এটা প্ৰেক্টিস কৰিব